বন্ধুসকল, এটা কথা সদায় আপোনালোকে মনত ৰাখিব, সেইটো হ'ল যে জীৱনত যি কৰে কৰক, তাত মোৰ কোনো আপত্তি নাই, কিন্তু কাৰো লগতে আপুনি বিশ্বাসঘাতকতা নকৰিব। কাৰো ভাৱনাৰ লগত খেলি আপুনি মানুহক কষ্ট নিদিব। কাৰণ আপুনি কাৰোবাক ভাল পাওঁ বুলি কৈ তাৰপিছত যদি সেই মানুহজনক আপুনি বিশ্বাসঘাতকতা কৰে, তেন্তে হ'লে সেই মানুহজনে কিমান মনত কষ্ট পাব পাৰে আপুনি এবাৰ অনুভৱ কৰি চাব। কাইলৈ যদি আপোনাৰ লগত তেনেকুৱা কৰে, আপোনাৰ মনটো কেনেকুৱা লাগিব? মানে বহুত বেয়া লাগিব ন? চ' মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰিব, কেতিয়াও মানুহক মৰমৰ লগত নেখেলিব। এইবিলাক বেয়া কথা। কাৰণ আপুনি যদি এনেকুৱা কৰে আৰু অলপ দিনৰ পিছতে আপোনাৰ লগতো সেই একে অৱস্থা হ'ব, আৰু তেতিয়া আপোনাৰ মনত কিমান দুখ লাগিব আপুনি তেতিয়া নিজেই অনুভৱ কৰিব।